Assalamualaikum and very good morning to all of you. আশা কৰোঁ ছাত্ৰসকল ভালে আছে। তো যোৱা ক্লাছত আমি কোম্পানী চেপ্টাৰৰ পৰা আলোচনা কৰিছিলোঁ স্টেটৰী বুকছ এণ্ড ষ্টেটিষ্টিকেল বুকছ, বিধিবদ্ধ বহী আৰু পাৰিসংখ্যক বহী। তাৰপিছত আলোচনা কৰিছিলোঁ আমি ডিফাৰেঞ্চ বিটুইন ৰিজাৰ্ভ কেপিটেল ৰিজাৰ্ভ, সাব ডিভিজন অফ শেয়ার ক্যাপিটাল। এইখিনি আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিম শেয়াৰ্স অফ এ কোম্পানী। শেয়াৰ্স অফ এ কোম্পানী, কোম্পানীৰ অংশপত্ৰ। তো আমি জানো যে কোম্পানীৰ গোটেই মূলধনখিনি কিছু সৰু সৰু অংশত বিভক্ত কৰা হয়। কোম্পানী এটা ব্যৱসায় আৰম্ভ কৰিলে হ'লে মূলধনৰ আৱশ্যক হয়। সেই মূলধনখিনি কি কৰা হয়, কোম্পানীয়ে কিছু সৰু সৰু গোটত বা এককত ভাগ কৰা হয়, যাক এককত আমি অংশ বুলি কওঁ বা অংশপত্ৰ বুলি কওঁ। সেই অংশপত্ৰৰ গৰাকীজনক কোৱা হয় অংশধাৰক, শ্বেয়াৰ হোল্ডাৰ অফ এ কোম্পানী। এই হ'ল আমাৰ শ্বেয়াৰ্স অফ এ কোম্পানী। এতিয়া আমি তোমালোকৰ লগত ডিছকাছ কৰিম অংশপত্ৰৰ প্ৰকৃতি, নেচাৰ অফ শ্বেয়াৰ্স, নেচাৰ্স অফ শ্বেয়াৰ্স। অংশপত্ৰৰ প্ৰকৃতি অৰ্থাৎ আমি বৈশিষ্ট্য বুলি কওঁ আকৌ যে অংশপত্ৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে কোম্পানীৰ অংশপত্ৰখিনি কিছুমান সৰু সৰু অংশত বা গোটত ভাগ কৰা হয়। সেই অংশখিনি কোম্পানীৰ অংশধাৰকসকলৰ বাবে স্থাৱৰ সম্পত্তি হিচাপে গণ্য কৰা হয়। শ্বেয়াৰ্স আৰ জেনেৰেলি ট্ৰিটেড এজ এ মুভেবল প্ৰপাৰ্টি ফৰ দ্য শ্বেয়াৰ হোল্ডাৰ। অৰ্থাৎ কোম্পানীৰ অংশধাৰকসকলে সেই অংশপত্ৰখিনি স্থাৱৰ সম্পত্তি হিচাপে গণ্য কৰে। আৰু সেই স্থাৱৰ সম্পত্তিখিনি আমি সাধাৰণতে দুই ধৰণৰ ভাগ কৰিব পাৰোঁ। এটা হৈছে shows in possession, অৰ্থাৎ নিজৰ অধিকাৰত বা জিম্মাত ৰখাৰ বাবে যিটো shows in possession বুলি কোৱা হয়। আৰু এটা আছে যে এইজন মানুহৰ সাধাৰণতে এই কোম্পানীৰ হওক বা যিকোনো সম্পত্তিয়ে হওক স্থাৱৰ সম্পত্তিখিনি দুই ধৰণৰ ৰাখিব বিচাৰে। এটা হৈছে shows in possession, দখলত ৰাখিবলৈ বিচৰা সম্পত্তি, আৰু এটা হৈছে কৰ্মৰত অৱস্থাত ৰাখিবলৈ বিচৰা সম্পত্তি, shows in action, shows in action। এই দুই ধৰণৰ সম্পত্তি ৰাখিব বিচাৰে। মই আকৌ দোহাৰিছোঁ যে শ্বেয়াৰ্স, নেচাৰ্স অফ শ্বেয়াৰ্স, অংশপত্ৰৰ প্ৰকৃতি। অংশপত্ৰৰ প্ৰকৃতিৰ পৰা আমি এইটো গম পাইছোঁ যে কোম্পানীৰ যিখিনি অংশপত্ৰ থাকে সেই অংশপত্ৰখিনিক আমি কোম্পানীটোৰ মুভেবল প্ৰপাৰ্টি, স্থাৱৰ সম্পত্তি হিচাপে গণ্য কৰা হয়। তো এজন মানুহে তেওঁৰ সম্পত্তিখিনি দুই ধৰণৰ ৰাখিব বিচাৰে। এটা হৈছে shows in possession, দখলত ৰাখিবলৈ বিচৰা সম্পত্তি, আৰু এটা হৈছে shows in action, কৰ্মৰত ৰাখিবলৈ বিচৰা সম্পত্তি। তো দখলত ৰাখিবলৈ বিচৰা সম্পত্তিটো হৈছে যে ব্যক্তিজনে সম্পত্তিটো নিজৰ অধীনত ৰাখিব বিচাৰে, নিজৰ দখলত ৰাখিব বিচাৰে, সেইটো হৈছে shows in possession। যেনে আমি পণ্য সামগ্ৰীৰ কথাই কওঁ, পণ্য সামগ্ৰী যেতিয়া কোনো এজন ব্যক্তি বা এটা ব্যৱসায় প্ৰতিষ্ঠান নিজৰ হাতত ৰাখিব সেইটো হৈছে shows in possession। আৰু এটা হৈছে shows in action, ইয়াত কোৱা হৈছে যে কৰ্মৰত অৱস্থাত ৰাখিবলৈ বিচৰা সম্পত্তি। এই সম্পত্তিটো ব্যক্তিজনৰ কায়িকভাৱে দখলত নাথাকিব পাৰে, কিন্তু আইনগত ফালৰ পৰা বা দলিলৰ ফালৰ পৰা সেই সম্পত্তিটো ব্যক্তিজনৰ দখলত থাকে। এইটো কায়িকভাৱে ফিজিকেলি সম্পত্তিটো ব্যক্তিজনৰ দখলত নাথাকে, কিন্তু তাৰ মালিকী স্বত্ব সেই ব্যক্তিজনৰ দখলত থাকে। এইটো হৈছে shows in action। তো এই দুই ধৰণত দেখিবলৈ পোৱা যায়। এতিয়া shows in action বুলি কোৱাৰ লগে লগে যেনে আমি যদি ক'ব বিচাৰোঁ বিলছ অফ লেডিং, ৰেলৱে ৰিচিপ্ট, এইবিলাক হৈছে shows in actionত ৰাখিব পৰা সম্পত্তি। এতিয়া আমি আলোচনা কৰিম অংশপত্ৰৰ প্ৰমাণপত্ৰ, অংশপত্ৰৰ প্ৰমাণপত্ৰ, যাক আমি শ্বেয়াৰ চাৰ্টিফিকেট বুলি কওঁ। অংশপত্ৰৰ প্ৰমাণপত্ৰ, শ্বেয়াৰ চাৰ্টিফিকেট।
শেয়ার সার্টিফিকেট অংশপত্ৰ প্ৰমাণপত্ৰ অৰ্থাৎ কোম্পানীয়ে যেতিয়া অংশপত্ৰখিনি বজাৰত বিলি কৰে when the shares are issued by the company for public subscription and the shares are subscribed by the public, in that case the company may issue a certificate by their seal, by using the company's seal and signaturing by the respective authorities, that is called share certificate. অর্থাৎ কোম্পানী যেতিয়া অংশপত্ৰখিনি বজাৰত বিলি কৰে সেই বিলি কৰা অংশপত্ৰ গৰাকীক এক ধৰণৰ প্ৰমাণপত্ৰ দিয়া হয় যি প্ৰমাণপত্ৰত সেই প্ৰমাণপত্ৰটো কি কৰা হ'ব কোম্পানীৰ নিজা চিলমোহৰ মাৰাৰ লগতে সেই কোম্পানীটোৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগে য'ত কোম্পানীৰ সেই অংশধাৰকৰ নাম থাকিব তেওঁৰ ঠিকনা কিমান অংশপত্ৰ কিনিছে কিমান ধন আদায় দিছে গোটেই বিষয়সমূহ এই শেয়াৰ সাৰ্টিফিকেট উল্লেখ কৰা থাকে অৰ্থাৎ অংশ প্ৰমাণপত্ৰত উল্লেখ কৰা থাকে যাক আমি শেয়াৰ সাৰ্টিফিকেট বুলি ক'ব পাৰোঁ তো এই শেয়াৰ সাৰ্টিফিকেট কি বস্তু উল্লেখ থাকিব পাৰে যে নেম অফ দ্য শেয়াৰ হোল্ডাৰ নেম অফ দ্য শেয়াৰ হোল্ডাৰ অৰ্থাৎ অংশধাৰকৰ নাম তেওঁৰ ঠিকনা কিমান অংশপত্ৰ কিনিছে কিমান ধন আদায় দিছে এইখিনি শেয়াৰ সাৰ্টিফিকেট সাধাৰণতে উল্লেখ কৰা থাকে যেনে চোৱা যে কোম্পানীৰ নাম কোম্পানীৰ ঠিকনা অংশপত্ৰ ধাৰকৰ নাম আৰু ঠিকনা অংশপত্ৰৰ সংখ্যা আৰু প্ৰকাৰ প্ৰতিটো অংশপত্ৰৰ মূল্য প্ৰতিটো অংশপত্ৰৰ বাবদ আদায় দিয়া ধন ইত্যাদি এই গোটেই বিৱৰণখিনি শেয়াৰ সাৰ্টিফিকেটত উল্লেখ কৰা থাকে তো এই হ'ল আমাৰ শেয়াৰ সাৰ্টিফিকেট অৰ্থাৎ এজন ব্যক্তি যেতিয়া কোম্পানীৰ অংশপত্ৰ ক্ৰয় কৰে সেই ব্যক্তিজনক কোম্পানীটোৱে নিজৰ চিলমোহৰ মাৰি কোম্পানীৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত যি পত্ৰ দিয়ে সেইটো হৈছে কি শেয়াৰ সাৰ্টিফিকেট তো সাধাৰণতে এই শেয়াৰ সাৰ্টিফিকেট কোন ব্যক্তি সিগনেচাৰ কৰে সাধাৰণতে বৰ্ডছ অফ ডাইৰেক্টৰ সঞ্চালক মণ্ডলী আৰু কোম্পানীৰ সচিব যিজন থাকে কোম্পানীৰ সেক্ৰেটাৰী তেওঁলোকে সিগনেচাৰ কৰে তো এওঁলোকে হ'ল বিভাগীয় কৰ্তৃপক্ষ যিয়ে শেয়াৰ সাৰ্টিফিকেট সিগনেচাৰ কৰিব পাৰে অৰ্থাৎ স্বাক্ষৰ কৰিব পাৰে এতিয়া আমি আলোচনা কৰিম কোম্পানীৰ অংশপত্ৰৰ প্ৰকাৰ কোম্পানীৰ অংশপত্ৰৰ প্ৰকাৰ কাইণ্ডছ অফ শেয়াৰ্ছ অফ এ কোম্পানী kind of share of a kinds of shares of a company এটা কোম্পানীৰ অংশপত্ৰৰ ভাগ বা শ্ৰেণী বিভাগ তো কোম্পানীৰ অংশপত্ৰৰ শ্ৰেণী বিভাগ যদি আমি কৰিব বিচাৰোঁ মেইনলি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ কোম্পানীৰ অংশপত্ৰখিনি এটা হৈছে ইকুইটি শেয়াৰ আৰু এটা হৈছে প্ৰিফাৰেন্স শেয়াৰ এই দুটা প্ৰধানত কোম্পানীৰ অংশপত্ৰ এই দুটা ভাগত ভাগ কৰা হৈছে সমঅংশপত্ৰ আৰু অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ এইটো কোৱা হয় অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ তো সমঅংশপত্ৰৰ এটা ভাগ আছে সেইটোক আমি সুইট ইকুইটি শেয়াৰ বুলি কওঁ ইয়াৰ এটা ভাগ আছে সুইট ইকুইটি শেয়াৰ ইয়াৰ কেইবাটাও ভাগ আছে তো সেই কেইবাটাও ভাগ আমি এটা এটাকৈ আলোচনা কৰিম তো মই প্ৰথমতে আলোচনা কৰিব লৈছোঁ যে ইকুইটি শেয়াৰ বা ইয়াৰ যিটো ভাগ সুইট ইকুইটি শেয়াৰ কাক কয় ইকুইটি শেয়াৰ অৰ্থাৎ সমঅংশপত্ৰ হৈছে সেইবিলাক পত্ৰ যি পত্ৰ গৰাকীয়ে অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ গৰাকীক লাভাংশ বা মূলধন ঘূৰাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ মূলধন ঘূৰাই দিয়াৰ পিছত যদি অৱশিষ্ট সাৰপ্লাস বা ৰাহি থাকে তেনে ক্ষেত্ৰতহে এই ধৰণৰ অংশপত্ৰ গৰাকীয়ে লাভাংশ বা মূলধন ঘূৰাই পায় এইটো হৈছে ইকুইটি শেয়াৰ বা আমি সিম্পলি যদি কওঁ ইকুইটি শেয়াৰ্ছ আৰ দ'জ শেয়াৰ হুইচ আৰ নট প্ৰিফাৰেন্সিয়েল সমঅংশপত্ৰ হৈছে সেইবিলাক পত্ৰ যিবিলাক অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ নহয় কাৰণ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ক্ষেত্ৰত এই অংশপত্ৰ গৰাকীসকলে লাভাংশ পোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে অৰ্থাৎ সমঅংশপত্ৰ গৰাকীতকৈ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ প্ৰথমতে লাভখিনি নিৰ্দিষ্ট হাৰত লাভ কৰে যিহেতুকে ইকুইটি শ্বেয়াৰ হোল্ডাৰসকলে বা এই অংশপত্ৰৰ ওপৰত কোনো নিৰ্দিষ্ট হাৰত লাভাংশ দিয়া নহয় কোম্পানী যি বছৰ লাভ বেছি হয় সেই বছৰ লাভ হয়তো বেছিকৈ পাব যি বছৰ লাভ কম হয় সেই বছৰ লাভ কমকৈ পাব যি বছৰ হয়তো লাভ নাই হয়তো লাভ নাপাব পাৰে কাৰণ
এই ধৰণৰ অংগপত্ৰৰ গৰাকীক লাভৰ অংশটো নিৰ্দিষ্ট হাৰত দিয়া নহয় মানে আমি ফিক্স বুলি ক'ব নোৱাৰোঁ সদায় ভেৰিয়েশ্যন হয় পৰিৱৰ্তন হৈ থাকিব পাৰে কিন্তু অগ্ৰাধিকাৰযুক্ত অংগপত্ৰ ধাৰকক এটা নিৰ্দিষ্ট পৰিমাণৰ লাভাংশ দিয়া হয় সাপোজ 10% বা 12% বা 15% যি হওক এটা নিৰ্দিষ্ট হাৰত দি থাকে এতিয়া সমংগপত্ৰৰ এটা ভাগ আছে সুইড ইকুইটি শ্বেয়াৰ কম মূল্যৰ সমংগপত্ৰ অৰ্থাৎ এই ধৰণৰ অংগপত্ৰ কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰ মেনেজাৰ বা যিখিনি কৰ্মচাৰী বিষয়ববীয়া থাকে কৰ্মচাৰী থাকে পৰিচালকবৃন্দ তেওঁলোকৰ মাজত কোম্পানীটোৰ যিটো অংগপত্ৰ লিখিত মূল্য ফেচ ভেলু তাতকৈ কম মূল্যত ৰেহাই মূল্যত এই ধৰণৰ অংগপত্ৰখিনি এই ধৰণৰ কৰ্মচাৰীসকলক কোম্পানীৰ যিসকল পৰিচালক মেনেজমেণ্টত থাকে বা কৰ্মচাৰী থাকে কোম্পানীৰ কৰ্মচাৰী তেওঁলোকৰ মাজত এই ধৰণৰ অংগপত্ৰখিনি বিলি কৰা দেখা যায় সুইড ইকুইটি শ্বেয়াৰ বাকী অন্য কোনো ব্যক্তিৰ হাতত এই ধৰণৰ অংগপত্ৰ বিলি কৰা নহয় এতিয়া আমি আলোচনা কৰিম যে প্ৰিফাৰেন্স শ্বেয়াৰ অৰ্থাৎ অগ্ৰাধিকাৰ অংগপত্ৰ কাক কয় ইতিমধ্যে আমি কৈছোঁ অগ্ৰাধিকাৰযুক্ত অংগপত্ৰ হৈছে সেইবিলাক অংগপত্ৰ যিবিলাক অংগপত্ৰৰ গৰাকীয়ে অন্য অংগপত্ৰৰ তুলনাত অৰ্থাৎ সমগ্ৰ অংগপত্ৰৰ আগতে তেওঁলোকে লাভাংশ আৰু মূলধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে সেইবিলাক হৈছে অগ্ৰাধিকাৰযুক্ত অংগপত্ৰ অগ্ৰাধিকাৰযুক্ত অংগপত্ৰৰ গৰাকীয়ে সাধাৰণতে ভোটদানৰ ক্ষমতা লাভ নকৰে আৰু নিৰ্দিষ্ট হাৰত এটা লাভাংশ পায় এতিয়া প্ৰিফাৰেন্স শ্বেয়াৰৰ কেইবাটাও ভাগ আছে আমি এটা এটাকে সেই ভাগখিনি আলোচনা কৰিম অগ্ৰাধিকাৰযুক্ত অংগপত্ৰৰ ভাগখিনি প্ৰিফাৰেন্স শ্বেয়াৰ্ছ ইয়াৰ বিভিন্ন ধৰণৰ ভাগ আছে এই ভাগখিনি আমি আলোচনা কৰিম on the basis of dividend accumulation of dividend লাভাংশ সঞ্চয়ৰ দিশৰ পৰা আমি ইয়াক বিভিন্ন ভাগ কৰিব পাৰোঁ বিভিন্ন শ্ৰেণীত accumulation of dividend বুলি কোৱা হয় অৰ্থাৎ লাভাংশৰ সঞ্চয়ৰ দিশৰ ফালৰ পৰা accumulation of dividend লাভাংশ সঞ্চয়ৰ দিশৰ পৰা ইয়াক আমি ভাগ কৰিব পাৰোঁ তো এই যে একুমুলেশ্যন অফ ডিভিডেণ্ড ইয়াক শব্দটো শুনাৰ লগে লগে আমাৰ মনলৈ এটা ধাৰণা আহে একুমুলেশ্যন মানে কি সঞ্চয় কৰা জমা কৰা তো ইয়াতে এই একুমুলেশ্যনৰ দিশৰ পৰা একুমুলেশ্যনৰ ডিভিডেণ্ডৰ ফালৰ পৰা আমি এই প্ৰিফাৰেন্স শ্বেয়াৰক মেইনলি আমি দুটা ভাগত ভাগ কৰিছোঁ কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ আৰু নন কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ ইয়াক দুটা ভাগতে ভাগ কৰা হৈছে প্ৰধানত এটা হৈছে কি যে কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ আৰু এটা হৈছে নন কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ এটা কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ যাক আমি অসমীয়াত ক'ব পাৰোঁ যে সঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ আৰু নন কিউমুলেটিভ হৈছে অনাসঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ এটা কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ বা সঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ বুলিলে কি বুজে হোৱাট ডু ইউ মিন বাই কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ যে কোম্পানীয়ে সাধাৰণতে অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ওপৰত এটা নিৰ্দিষ্ট হাৰত লাভাংশ ঘোষণা কৰে তো কোম্পানী এনেকুৱা হ'ব পাৰে যে প্ৰতি বছৰৰ লাভাংশ নহ'বও পাৰে কোনোবা এটা বছৰত যদি কোম্পানীয়ে লাভ অৰ্জন নকৰে সেই বছৰটোত এই কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰসকলক লাভাংশ দিয়াত অসুবিধা হয় যিহেতুকে লাভেই হোৱা নাই সেই বছৰটোৰ লাভ পৰৱৰ্তী বছৰলৈ কোম্পানী যেতিয়া লাভ অৰ্জন কৰিব সেই বছৰত লোকচান হোৱা বছৰটোৰ লাভাংশখিনি পৰৱৰ্তী বছৰ যি বছৰতে লাভ অৰ্জন কৰিব সেই বছৰত সেই লাভখিনি আদায় দিয়া হয় এতিয়া যি বছৰৰ লোকচান হ'ল লাভখিনি আদায় দিব নোৱাৰিলে সেইখিনি লাভ এনেকুৱা ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰকৰ লাভাংশখিনি কি হৈ থাকিল সঞ্চয় হৈ থাকিল জমা হৈ থাকিল যি বছৰ লাভ অৰ্জন কৰিব সেই বছৰতে তেওঁলোকৰ লাভাংশখিনি আদায় দিয়া হ'ব এইদৰে লোকচান হোৱা বছৰত তেওঁলোকৰ অংশৰ যিখিনি লাভ সেইখিনি জমা হৈ থকাকে ইয়াক সঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ বুলি কোৱা হয় যেনে মই এটা এক্সাম্পল দিছোঁ ধৰক 2018 চনত কোম্পানীটোৰ 2018
ধৰিছোঁ 2020 এতিয়া 2020 বিত্তীয় বৰ্ষৰ যদি আমি এনেকুৱা ধৰোঁ যে 1 এপ্ৰিলত আৰম্ভ হৈছে তেনেহ'লে সামৰণি পৰিব কেতিয়া 31 মাৰ্চত এতিয়া 2018-19 যদি আমি ধৰোঁ 18-19 আৰু 19 আৰু 20 এই বিত্তীয় বৰ্ষ যদি ধৰোঁ ধৰা 2018-19 বিত্তীয় বৰ্ষটো কোম্পানীটো লাভ অৰ্জন কৰিব পৰা নাই লাভ অৰ্জন নকৰাৰ কাৰণে প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰখিনিক লাভাংশ দিয়া অসুবিধা হৈছে দিব পৰা নাই আদায় দিয়া নাই এটা 2019-20 বিত্তীয় বৰ্ষটো কোম্পানী যথেষ্ট পৰিমাণৰ লাভ অৰ্জন কৰিছে এই যে 2018-19 বিত্তীয় বৰ্ষৰ লাভাংশখিনি আদায় দিব নোৱাৰিলে সেই লাভাংশখিনি জমা হৈ থাকিল এই জমা হৈ থকা লাভাংশখিনি 2019-20 বিত্তীয় বৰ্ষত প্ৰথমতে এই কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰসকলক লাভাংশ দিয়া হ'ব এই 2018-19 বিত্তীয় বৰ্ষৰ লাভাংশ দিয়াৰ লগতে 19-20 বিত্তীয় বৰ্ষৰ লাভাংশ তেওঁলোকক আদায় দিয়া হ'ব এইদৰে যি বছৰৰ লোকচান হয় সেই বছৰৰ লাভখিনি সঞ্চয় হৈ থকাৰ পিছত পৰৱৰ্তী যি বছৰৰ লাভ হয় সেই বছৰত আদায় দিয়া হয় আৰু সেই কাৰণে ইয়াক সঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ বুলি কোৱা হয় আৰু অনাসঞ্চয়ী অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ হৈছে সেইবিলাক অংশপত্ৰ যি বছৰত কোম্পানীটোৱে লাভ অৰ্জন কৰিব নোৱাৰে সেই বছৰত এই ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰকক কোনো লাভাংশ দিয়া নহয় অৰ্থাৎ তেওঁলোকৰ লাভ সঞ্চয় হৈ নাথাকে সেইকাৰণে নন কিউমুলেটিভ যি বছৰ লাভ হ'ব সেই বছৰৰ লাভ পাব যি বছৰ লাভ হোৱা নাই সেই বছৰৰ লাভ নাপায় এই হৈছে নন কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ এইটো আমি আলোচনা কৰিলোঁ কাৰ ওপৰত ভিত্তি কৰি অন দ্য বেচিছ অফ একুমুলেশ্যন অফ ডিভিডেণ্ড লাভাংশ সঞ্চয়ৰ দিশৰ পৰা আমি দুটা ভাগ কৰিলোঁ কিউমুলেটিভ আৰু নন কিউমুলেটিভ এতিয়া এই প্ৰিফাৰেন্স শ্বেয়াৰক আমি আৰু এক ধৰণৰ পৰা ভাগ কৰিব পাৰোঁ সেইটো হৈছে ৰিডিমশ্যন পৰিশোধৰ দিশৰ পৰা যদি আমি ভাগ কৰোঁ ৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু ইৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ এইটো আমি ভাগ কৰিম অন দ্য বেচিছ অফ ৰিডিমশ্যন পৰিশোধৰ দিশৰ ফালৰ পৰা অৰ্থাৎ যিবিলাক কোম্পানীৰ অগ্ৰাধিকাৰৰ অংশপত্ৰ কোম্পানীটো জীৱনকালৰ ভিতৰত পৰিশোধ কৰা হয় সেইবিলাক হৈছে ৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ জেনেৰেলি ইয়াতে দেখা যায় যে যিবিলাক লিমিটেড কোম্পানী সীমিত দেনৰ কোম্পানীয়ে 20 বছৰ ভিতৰতে এই অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ গৰাকী অংশ মূলধনৰ পৰিমাণ ঘূৰাই দিব লাগে তো ইয়াত দুটা ভাগত ভাগ কৰা হৈছে এটা ভাগ আমি কি ক'লো ৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু এটা ভাগ পালো আমি কি ইৰিডিমেবল অৰ্থাৎ যাক কোৱা হয় অপৰিশোধযোগ্য ইৰিডিমেবল প্ৰিফাৰেন্স শ্বেয়াৰ এইটো হৈছে পৰিশোধযোগ্য এইটো হৈছে অপৰিশোধযোগ্য তো পৰিশোধযোগ্য ঋণপত্ৰ হৈছে যে কোম্পানীটোৰ আয়ুসকালৰ ভিতৰতে কোম্পানীটোৰ ৰানিং থকা অৱস্থা চলি থকাৰ অৱস্থাৰ ভিতৰতে এই ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ গৰাকীৰ অংশ মূলধনৰ পৰিমাণ পৰিশোধ কৰা হয় জেনেৰেলি লিমিটেড কোম্পানীৰ ক্ষেত্ৰত 20 বছৰৰ ভিতৰতে এই ধৰণৰ অংশপত্ৰৰ গৰাকীক অংশ মূলধন ফেরত দিয়া হয় ঘূৰাই দিয়া হয় সেইকাৰণে রিডিমেবল প্রিফারেন্স শেয়ার বুলি কোৱা হয় আৰু ইৰিডিমেবল প্রিফারেন্স শেয়ার হৈছে যে এই কোম্পানী এই ধৰণৰ অংশপত্ৰৰ গৰাকী অংশ মূলধনৰ পৰিমাণ কোম্পানীৰ জীয়াই থকালৈকে কোম্পানী চলি থকালৈকে কোম্পানীৰ আয়ুসকালৰ ভিতৰত ইয়াৰ মূলধন ঘূৰাই দিয়া নহয় সেইকাৰণে ইৰিডিমেবল অপৰিশোধযোগ্য পৰিশোধ কৰা নহয় ঘূৰাই দিয়া নহয় সেইকাৰণে কোৱা হয় ইৰিডিমেবল প্ৰিফারেন্স অপরিশোধযোগ্য কিন্তু বর্তমান ভারতবর্ষত এনেকুৱা ধৰণৰ অংশপত্ৰ পৰিশোধ বিলি কৰা দেখা নাযায় বৰ্তমান ভাৰতবৰ্ষত এই ধৰণৰ ইৰিডিমেবল প্ৰিফারেন্স শেয়ার বিলি কৰা দেখা নাযায় তো আমি কেইটা ভাগ পালো দুটা এটা হৈছে একুমুলেশ্যন অফ ডিভিডেন্ড এটা পালো ৰিডিমশ্যন অৰ্থাৎ পৰিশোধৰ দিশৰ পৰা দুটা ভাগ কৰিল ৰিডিমেবল এণ্ড ইৰিডিমেবল এতিয়া আমি 3 নম্বৰ ভাগত যদি আমি ভাগ কৰিবলৈ যাওঁ কোম্পানীৰ ৰাহি ধনৰ ওপৰত ভিত্তি কৰি এটো হৈছে সারপ্লাস পার্টিসিপেটিং প্রিফারেন্স শেয়ার আর ওটা হচ্ছে নন পার্টিসিপেটিং প্রিফারেন্স শেয়ার সো ম্যাক্সিমাম 30 মিনিটস 20 তো 3 নম্বৰ এটা আমি কি পালো সারপ্লাস রাহির উপৰত ভিত্তি কৰি সারপ্লাস
তো এই ৰাহিৰ ওপৰত ভিত্তি কৰি আমি ভাগ কৰিব পাৰোঁ পাৰ্টিচিপেটিং আৰু এটা হৈছে নন পাৰ্টিচিপেটিং। দুটা ভাগত ভাগ কৰা হৈছে, পাৰ্টিচিপেটিং আৰু নন পাৰ্টিচিপেটিং। তো অংশগ্ৰহণ কৰা অগ্ৰাধিকাৰ অংশপত্ৰ আৰু এটা হৈছে অংশগ্ৰহণ নকৰা অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ। এতিয়া চোৱা, পাৰ্টিচিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ হৈছে যে অগ্ৰাধিকাৰযুক্ত অংশধাৰকসকলক লাভাংশ দিয়াৰ পিছত ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকক লাভাংশ দিয়াৰ পিছত যদি কোনো ৰাহি ধন থাকি যায়, লাভৰ অংশ যদি ৰাহি থাকে, সেই ৰাহি লাভৰ পৰা এই ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশধাৰকসকলে লাভাংশ লাভ কৰে। কাক কাক দিয়াৰ পিছত প্ৰথমতে দিব প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰবিলাকে, সেইটোতো তেওঁ নিৰ্দিষ্ট হাৰত লাভাংশ পাবই। 2 নম্বৰ, ইকুইটি শ্বেয়াৰ হোল্ডাৰকো দিয়াৰ পিছত যদি অৱশিষ্ট বা ৰাহি কোনো লাভাংশ থাকে, লাভ জমা হৈ থাকে, সেই লাভখিনি এনেকুৱা ধৰণৰ অংশধাৰকসকলে তাৰ ওপৰত লাভখিনি ভোগ কৰে, ভোগ কৰাৰ সুবিধা লাভ কৰে, অধিকাৰ লাভ কৰে। সেইকাৰণে সিহঁতক কোৱা হয় পাৰ্টিচিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ। আৰু নন পাৰ্টিচিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ হৈছে আফটাৰ দ্য ডিষ্ট্ৰিবিউশ্যন অফ প্ৰফিট এমংছ দ্য প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰ এণ্ড ইকুইটি শ্বেয়াৰ হোল্ডাৰ ইফ দেয়াৰ ইজ এনি সাৰপ্লাছ ইন দ্য কোম্পানীজ বাট দে আৰ আনএবল টু পাৰ্টিচিপেট অন ডেট সাৰপ্লাছ। তেওঁলোকে তাত অংশগ্ৰহণ কৰিব নোৱাৰে। দে হেজ ন' ৰাইট টু পাৰ্টিচিপেট অন সাচ সাৰপ্লাছ। তেওঁলোকৰ কোনো অধিকাৰ নাই, সেই ৰাহি থকা লাভৰ ওপৰত কোনো ধৰণৰ অধিকাৰ লাভ নকৰে, অৰ্থাৎ লাভখিনি ভোগ কৰিব নোৱাৰে। ডেট ইজ কল্ড নন পাৰ্টিচিপেটিং প্ৰিফাৰেন্স শ্বেয়াৰ। তো এই ফালৰ পৰা আমি ভাগ কৰিলোঁ, দুটা অংশত ভাগ কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ৰূপান্তৰৰ ফালৰ পৰা। আমি যদি ভাগ কৰোঁ অগ্ৰাধিকাৰ অংশপত্ৰ আন অংশপত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি, সেইটো হৈছে কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু নন কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ। এইটো 3 নম্বৰ গ'ল, এইটো মই দেখাই আছোঁ 4 নম্বৰ। অন দ্য বেচিছ অফ ট্ৰান্সফাৰেবিলিটি। হস্তান্তৰ এটা অংশপত্ৰ আৰু এটা অংশপত্ৰলৈ ৰূপান্তৰ কৰাৰ ফালৰ পৰা। এতিয়া এটা অংশপত্ৰ, এইটো কেই নম্বৰ ক'লো আমি? 4 নম্বৰ। এইটো কৈছে অংশপত্ৰ ৰূপান্তৰ, একচুৱেলি হস্তান্তৰ নহয়, কনভাৰ্টেশ্যন। এইটো ট্ৰান্সফাৰ নহয়, একচুৱেলি কি হ'ব কনভাৰ্ট। এইটো কোৱা হৈছে অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ আন অংশপত্ৰলৈ ৰূপান্তৰ কৰিব পৰা। এইটো হৈছে অন দ্য বেচিছ অফ ট্ৰান্সফাৰেবিলিটি নহয়, অন দ্য বেচিছ অফ কনভাৰ্টেবিলিটি। ৰূপান্তৰৰ ফালৰ পৰা, ৰূপান্তৰ মানে ৰূপ সলনি কৰা। এইটো কাৰ কথা কোৱা হৈছে? অন দ্য বেচিছ অফ কনভাৰ্টেবিলিটি। এটা অংশপত্ৰ আৰু এটা অংশপত্ৰলৈ ৰূপান্তৰ কৰিব ফালৰ দিশৰ পৰা আমি দুটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ। কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ আৰু এটা হৈছে নন কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ। তো কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ্স are those shares which the company can মই আকৌ কৈছোঁ, কনফিউজ হৈ গৈছে। কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ্স are those shares which can be convert into equity share। যিবিলাক অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ সমংশপত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। যিবিলাক অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ সমংশপত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি, সেইবিলাক অংশপত্ৰকে কোৱা হয় কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ্স। এই ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ গৰাকীয়ে যদি ইচ্ছা কৰে, বিচাৰে, তেওঁলোকে তেওঁলোকৰ অংশপত্ৰখিনি সমংশপত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে। ডেট ইজ ৱাই ইট ইজ কল্ড কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ। তো কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ্স are those shares which can be converted into equity share if the shareholders are desire। তেওঁলোকে যদি বিচাৰে, আগ্ৰহ প্ৰকাশ কৰে। আৰু নন কনভাৰ্টেবল প্ৰিফাৰেন্স শ্বেয়াৰ যে অগ্ৰাধিকাৰযুক্ত, এনেকুৱা ধৰণৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ধাৰকে বিচাৰিলেও এই অংশপত্ৰ সমংশপত্ৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে।
সেইকাৰণে ইয়াক নন কনভাৰ্টেবল প্ৰিফাৰেঞ্চ শ্বেয়াৰ বুলি কোৱা হৈছে। তো নন কনভাৰ্টেবল প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ আৰ দ'জ শ্বেয়াৰ হুইচ কেন নট বি কনভাৰ্ট ইনটু ইকুইটি শ্বেয়াৰ, যিবিলাক অংশপত্ৰ আমি সমঅংশপত্ৰলৈ ৰূপান্তৰ কৰিব নোৱাৰি, সেইবিলাক হৈছে নন কনভাৰ্টেবল প্ৰিফাৰেঞ্চ শ্বেয়াৰ। তেনেহ'লে চোৱা, আমি 4টা ভিত্তিত অগ্ৰাধিকাৰযুক্ত অংশপত্ৰখিনি ভাগ কৰিছোঁ। একুমুলেশ্যনৰ ভিত্তিত, লাভৰ সঞ্চয়ৰ দিশৰ ফালৰ পৰা, ৰিডিমশ্যন পৰিশোধৰ ফালৰ পৰা, ছাৰপ্লাছ ৰাহি ধনৰ ফালৰ পৰা, আৰু অংশপত্ৰখিনি ৰূপান্তৰৰ দিশৰ ফালৰ পৰা আমি 4টা দিশৰ পৰা ভাগ কৰিলোঁ। 8 ধৰণৰ আমি অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ লাভ কৰিলোঁ। এতিয়া আমি যদি আকৌ এবাৰ আলোচনা কৰোঁ যে প্ৰিফাৰেঞ্চ শ্বেয়াৰ কাক কয়। The preference shares are those shares which get generally the rights of getting the dividend before other shares. অন্য শ্বেয়াৰ হোল্ডাৰবিলাকৰ লাভাংশ বিতৰণ কৰাৰ আগতে যি অংশপত্ৰৰ গৰাকীয়ে বা যি অংশপত্ৰৰ ওপৰত লাভাংশ দিয়া হয় সেইটোৱে হৈছে কি প্ৰিফাৰেঞ্চ শ্বেয়াৰ। আৰু এই ধৰণৰ অংশধাৰকসকলে সাধাৰণতে লাভাংশ পোৱাৰ ক্ষেত্ৰত বা মূলধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে ঠিকেই, কিন্তু কোম্পানীৰ সাধাৰণ সভাত বা কোম্পানীৰ কোনো ধৰণৰ ভোটদান ক্ষমতা লাভ নকৰে। কোম্পানীৰ যিকোনো ক্ষেত্ৰত ভোট দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ক্ষমতা লাভ নকৰে। কিন্তু কোম্পানীটো যেতিয়া অৱসান হয়, অৱসানৰ সময়ত যদি স্বাৰ্থত কিবা ব্যাঘাত জন্মায়, তেনে ক্ষেত্ৰত সেই সময়ত তেওঁলোকে ভোট প্ৰদান কৰিব পাৰে। তো এই হ'ল প্ৰিফাৰেঞ্চ শ্বেয়াৰ। আৰু ইকুইটি শ্বেয়াৰ আমি আলোচনা কৰিলোঁ যে ইকুইটি শ্বেয়াৰ হৈছে সেইবিলাক অংশপত্ৰ যিবিলাক অংশপত্ৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰকৰ লাভাংশ বা মূলধন ঘূৰাই দিয়াৰ পিছত যদি অৱশিষ্ট থাকে, তেনেহ'লে সমঅংশপত্ৰৰ গৰাকীসকলে লাভাংশ বা মূলধন ঘূৰাই পায়। আৰু সমঅংশপত্ৰৰ মূলধন ঘূৰাই পোৱাৰ পিছত সমঅংশপত্ৰৰ ধাৰকসকলক সাধাৰণতে তেওঁলোকে একচুৱেলি ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰকৃত মালিক হিচাপে আমি গণ্য কৰিব পাৰোঁ, কাৰণ এই ধৰণৰ অংশপত্ৰ ধাৰকসকলৰ ভোটদান ক্ষমতা আছে। কোম্পানীৰ পৰিচালনাৰ ক্ষেত্ৰত এই ধৰণৰ অংশধাৰকসকলে বৰ্ড অফ ডাইৰেক্টৰ সঞ্চালক মণ্ডলীসকলক তেওঁলোকে নিৰ্বাচিত কৰে। বিভিন্ন ধৰণৰ সভাত ভোটদানৰ জৰিয়তে কাক সঞ্চালক মণ্ডলী হিচাপে নিযুক্তি দিয়া হ'ব, তেওঁলোকৰ ভোটদানৰ জৰিয়তে কোম্পানীৰ সঞ্চালক মণ্ডলীসকল কোনে নিৰ্বাচিত কৰে? ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে। ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে লাভাংশ পোৱাৰ ক্ষেত্ৰত যদিও নিৰ্দিষ্ট হাৰত লাভ নাপায়, যদি কোনো বছৰত বেছি লাভ হয় বেছিকৈ লাভ পাব, যি বছৰত লাভ কম হ'ব লাভ কমকৈ পাব। যিহেতুকে ইকুইটি শ্বেয়াৰ হোল্ডাৰ নোহোৱাকৈ বা ইকুইটি সমঅংশপত্ৰ, আমি ইকুইটি শ্বেয়াৰ বুলি কওঁ, ইকুইটি শ্বেয়াৰ নোহোৱাকৈ কোনো এটা কোম্পানী গঠন হ'ব নোৱাৰে। প্ৰিফাৰেঞ্চ শ্বেয়াৰ নোহোৱাকৈ এটা কোম্পানী গঠন হ'ব পাৰে। উইদাউট ইছুইং প্ৰিফাৰেঞ্চ শ্বেয়াৰ এ কোম্পানী মে ৰান দেয়াৰ বিজনেছ। এটা কোম্পানীয়ে নিজৰ ব্যৱসায়ৰ কাম কাজ চলাব পাৰে, প্ৰিফাৰেঞ্চ শ্বেয়াৰ নোহোৱাকৈ চলাব পাৰে। কিন্তু ইকুইটি শ্বেয়াৰ নোহোৱাকৈ এটা কোম্পানী গঠন হ'ব নোৱাৰে, কাৰণ প্ৰিফাৰেঞ্চ শ্বেয়াৰবিলাকৰ যিহেতুকে ভোটদান ক্ষমতা নাই, তেওঁলোকে ব্যৱসায়ৰ কাম কাজত বৰ্ড অফ ডাইৰেক্টৰক নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব নোৱাৰে। আগভাগ লৈ আছে কোনে? ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে। তো ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে যদি নাথাকে, তেনেহ'লে সেইটো কোম্পানীৰ অস্তিত্ব ক'ত থাকিলে? সেইকাৰণে দুই ধৰণৰ শ্বেয়াৰৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চ শ্বেয়াৰ নাথাকিলেও কোম্পানীৰ কাম কাজ পৰিচালনা কৰিব পাৰি, কিন্তু ইকুইটি শ্বেয়াৰ নোহোৱাকৈ এটা কোম্পানী গঠন কৰিব নোৱাৰি। তো এইখিনিলৈকে আমি আলোচনা কৰিলোঁ। তোমালোকে চাই ল'বা যে প্ৰিফাৰেঞ্চ শ্বেয়াৰ বৈশিষ্ট্য কি, ইয়াৰ বৈশিষ্ট্য চাবা, আৰু সমঅংশপত্ৰ বা সমঅংশপত্ৰৰ বৈশিষ্ট্য মই 2-3টা মানে আলোচনা কৰিছোঁ। যে প্ৰিফাৰেঞ্চ শ্বেয়াৰ বৈশিষ্ট্য বুলি ক'লে আমি কি বুজি পাম? যে প্ৰিফাৰেঞ্চ শ্বেয়াৰ হৈছে কি পণ্য পত্ৰৰ আগতে, অৰ্থাৎ সমঅংশপত্ৰৰ আগতে এই ধৰণৰ অংশপত্ৰৰ গৰাকীয়ে লাভাংশ লাভ কৰে, বা মূলধন ঘূৰাই পোৱাৰ ক্ষেত্ৰতো সমঅংশপত্ৰৰ ধাৰকসকলৰ আগতে তেওঁলোকে কি কৰে? মূলধন ঘূৰাই পোৱাৰ অধিকাৰ লাভ কৰে। প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ আৰু এটা বৈশিষ্ট্য হৈছে যে এই ধৰণৰ অংশধাৰকসকলে ভোটদানৰ ক্ষমতা নাই, তেওঁলোকে ভোট দিব নোৱাৰে। তো এই যে বৈশিষ্ট্য যদি আমি ক'বলৈ বিচাৰোঁ প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ, যেতিয়া আমি ইয়াৰ গোটেই ডেফিনিশ্যন বা মিনিং যদি আমি বুজি পাওঁ, তেনেহ'লে ইয়াৰ পৰা বৈশিষ্ট্য ওলোৱাটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয়। এতিয়া আমি যদি কওঁ যে প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰবিলাকৰ বা প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ যিটো ক্লাছিফিকেশ্যন আমি যে আলোচনা কৰিলোঁ, 4টা ভিত্তিত আমি যে ভাগ কৰিলোঁ, ইয়াৰ পৰাতো আমি বৈশিষ্ট্য ওলাব পাৰোঁ যে প্ৰিফাৰেঞ্চ শ্বেয়াৰবিলাক আমি কি কৰিব পাৰোঁ? কনভাৰ্টেবল কৰিব পাৰোঁ, কনভাৰ্ট কৰিব পাৰোঁ, ৰূপান্তৰ কৰিব পাৰোঁ। এইটো এটা বৈশিষ্ট্য। অৰ্থাৎ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ পৰা আমি কি কৰিব পাৰোঁ? সমঅংশপত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এইটো এটা ইয়াৰ বৈশিষ্ট্য। ইয়াতে পালোঁ যে কিউমুলেটিভ আৰু নন কিউমুলেটিভ, যে
অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ কি হ'ব পাৰে, সঞ্চয় হ'ব পাৰে, অনাসঞ্চয় হ'ব পাৰে, এইবিলাকতো ইয়াৰ একতা বৈশিষ্ট্য। গতিকে ইয়াৰ গোটেই ডিটেইলছ যদি আমাৰ ইনফৰমেশ্যন থাকে, ইয়াৰ বৈশিষ্ট্য ওলোৱাৰ ক্ষেত্ৰত আমাৰ কাৰণে একো অসুবিধা নহয়। তথাপিও কেইটামান বৈশিষ্ট্য ইয়াতে চোৱা যে অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ এটা স্থিৰ হাৰত লাভাংশ পোৱাৰ অধিকাৰ আছে, হয়, ফিক্সড ৰেটত দিয়া হয়। সীমিত দেনাৰ কোম্পানীৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ বিলি কৰা তাৰিখৰ পৰা 20 বছৰৰ আগতে পৰিশোধ কৰিব লাগে। অলপ আগতে মই কৈছোঁ নহয় যে লিমিটেড লাইবিলিটি কোম্পানীয়ে এই প্ৰিফাৰেন্স শ্বেয়াৰ 20 বছৰৰ ভিতৰতে কি কৰিব লাগে, 20 বছৰৰ আগতে ইয়াৰ মূলধন ঘূৰাই দিব লাগে। অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ভোট দিয়াৰ ক্ষমতা নাই, আমি আলোচনা কৰিলোঁ। তো এইবিলাকে ইয়াৰ বৈশিষ্ট্য। অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ লাভাংশ পোৱাৰ সঞ্চয়ৰ স্বত্ব কিউমুলেটিভ ৰাইট আছে, আমি আলোচনা কৰিছোঁ, আছেনে নাই কিউমুলেটিভ প্ৰিফাৰেন্স শ্বেয়াৰ। তো এইবিলাকৰ ভিতৰৰ পৰা আমি বৈশিষ্ট্যখিনি ওলাব পাৰিম। তেনেকৈ চাবা সমংশপত্ৰ কাক কয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ। তো সমংশপত্ৰৰ বৈশিষ্ট্য হৈছে যে সমংশপত্ৰ লাভাংশৰ ক্ষেত্ৰত কোনো অগ্ৰাধিকাৰ স্বত্ব নাই। আমি ক'লোৱে যে প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰবিলাকে কোনো ধৰণৰ প্ৰিফাৰেন্স নাপায় লাভাংশ পোৱাৰ ক্ষেত্ৰত, সেইটো এটা। সমংশপত্ৰ ধাৰকসকলে কোম্পানীৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অংশগ্ৰহণ কৰিব পাৰে। ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে জেনেৰেলি ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে যিকোনো ধৰণৰ মেল মিটিং বা সভা সমিতিত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে আৰু সেই মিটিঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো সেইখিনি আমি আলোচনা কৰিলোঁ। কোম্পানীৰ জীৱনকালৰ ভিতৰত সমংশপত্ৰ পৰিশোধ কৰা নহয়, অৰ্থাৎ যিমান দিনলৈকে কোম্পানী কাম কাজ চলি থাকিব সিমান দিনৰ ভিতৰত কোম্পানীৰ এই ধৰণৰ অংশপত্ৰগৰাকীক অংশপত্ৰ কেতিয়াও ঘূৰাই দিয়া নহয়, অংশমূলধন কেতিয়াও ঘূৰাই দিয়া নহয়। সমংশপত্ৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ৰূপান্তৰ কৰিব নোৱাৰি। আমি প্ৰিফাৰেন্স শ্বেয়াৰ ইকুইটি শ্বেয়াৰলৈ ৰূপান্তৰ কৰিব পাৰি, কিন্তু ইকুইটি শ্বেয়াৰ আমি প্ৰিফাৰেন্স শ্বেয়াৰলৈ ৰূপান্তৰ কৰিব নোৱাৰি। এনেকুৱা ধৰণৰ কেইটামান বৈশিষ্ট্য চাবা। আমি পৰৱৰ্তী ক্লাছত সমংশপত্ৰ আৰু অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ মাজত পাৰ্থক্য, ডিফাৰেন্স বিটুইন ইকুইটি শ্বেয়াৰ এণ্ড প্ৰিফাৰেন্স শ্বেয়াৰ। তো পৰৱৰ্তী ক্লাছত যোৱাৰ আগতে মই 2-3টামান ইয়াতে আলোচনা কৰি আজি শেষ কৰি দিওঁ। আমি ইতিমধ্যে আলোচনা কৰিলোঁ কি পাৰ্থক্য পাম। ইকুইটি শ্বেয়াৰ হৈছে যে ইকুইটি শ্বেয়াৰবিলাক কোনবিলাক, যে অগ্ৰাধিকাৰ যিবিলাক অংশপত্ৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ নহয় সেইবিলাকে হৈছে ইকুইটি শ্বেয়াৰ। আৰু প্ৰিফাৰেন্স শ্বেয়াৰ হৈছে কি, যিবিলাক অংশপত্ৰ সমংশপত্ৰৰ গৰাকীৰ আগতে লাভাংশ আৰু মূলধন ঘূৰাই পোৱাৰ অধিকাৰ পায় সেইবিলাকে হৈছে কি প্ৰিফাৰেন্স শ্বেয়াৰ। গতিকে এইটো এটা ডিফাৰেন্স। ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকৰ ভোটদানৰ ক্ষমতা আছে, কিন্তু প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰবিলাকৰ কোনো ভোটদান ক্ষমতা নাই, হয়নে। ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকে পৰিচালনাত আগভাগ ল'ব পাৰে, প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰবিলাকে আগভাগ ল'ব নোৱাৰে। প্ৰিফাৰেন্স শ্বেয়াৰ হোল্ডাৰবিলাকক সাধাৰণতে 20 বছৰৰ ভিতৰতে তেওঁলোকৰ মূলধন ঘূৰাই দিয়া হয়, কিন্তু ইকুইটি শ্বেয়াৰ হোল্ডাৰবিলাকৰ মূলধন কোম্পানীৰ আয়ুকালৰ ভিতৰত পৰিশোধ কৰা নহয়। তো এইবিলাক পাৰ্থক্য বিচাৰি ওলোৱাটো আমাৰ কাৰণে একো ডাঙৰ নহয়, যদি আমি ইকুইটি শ্বেয়াৰ আৰু প্ৰিফাৰেন্স শ্বেয়াৰ কাক কয় এই সম্পৰ্কে আমাৰ ডিটেইলছ নলেজ থাকে। ইয়াৰ পৰা মিনিমাম 5টামান ডিফাৰেন্স তোমালোকে মনত ৰাখিবা। তাৰপিছত কম মূল্যৰ সমংশপত্ৰ ইতিমধ্যে মই তোমালোকে আলোচনা কৰিছোঁ, চুইড ইকুইটি শ্বেয়াৰ। নেক্সট পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম ষ্টক, অংশপত্ৰৰ ষ্টকৰ মাজত পাৰ্থক্য, অৰ্থাৎ ষ্টক কাক কয়। 493 পেজত আমি ৰাখিলোঁ ষ্টক। জাষ্ট মই আজি খালি অলপ এটা ষ্টক হৈছে এনেকুৱা ধৰণৰ এটা পত্ৰ যাক এটা গোটত ৰখা হয়। কিহত ৰখা হয়, এটা ইউনিট গোটত। ইকুইটি শ্বেয়াৰ হওক বা প্ৰিফাৰেন্স শ্বেয়াৰ হওক, আমি এটা এটাকৈ অংশপত্ৰ আমি হিচাপ কৰোঁ, চিৰিয়েলি নাম্বাৰ দিয়া থাকে। সেইবিলাক যেতিয়া ফুল্লি পেইড আপ হৈ যায়, সম্পূৰ্ণ আদায়কৃত হৈ যায়, তেতিয়া সেই অংশপত্ৰখিনি কি কৰা হয়, এটা বাণ্ডুললৈ ৰূপান্তৰ কৰা, কেইবাটাও অংশপত্ৰ একেলগ কৰা হয়। ফুল্লি পেইড আপ শ্বেয়াৰ যেতিয়া হয়, যেতিয়া এটা বাণ্ডুল কৰা হয়, সেই বাণ্ডুলটোৱে হৈছে এটা ষ্টক। তো ষ্টক সম্পৰ্কে আমি পৰৱৰ্তী ক্লাছত ডিটেইলছ আলোচনা কৰিম। ষ্টক কাক কয়, কেনেকৈ ষ্টক ৰূপান্তৰ কৰা, ষ্টক আকৌ ইকুইটি শ্বেয়াৰলৈ আকৌ ৰূপান্তৰ কৰিব পাৰি নে নাই, এইখিনি ডিটেইলছ আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। তো আজিলৈকে আমি যিখিনি আলোচনা কৰিলোঁ, আশা কৰোঁ মৰমৰ ছাত্ৰসকল তোমালোকে বুজি পাইছা। আৰু যদি কাৰোবাৰ বুজাত অসুবিধা হৈছে মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে আমি সমাপ্ত কৰিছোঁ। ধন্যবাদ।